সঁচাকৈ ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত সংঘাতটো ব্যাপক ৰূপে প্ৰসাৰতা লাভ কৰিছে নেকি? কিয়নো ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত নতুন পুৰণা বিজেপিক লৈ যি ধৰণে এটা বিতৰ্ক আৰম্ভ হৈছিল, সেই বিতৰ্কটোৱে যেন এতিয়া আৰু পূৰ্ণ ৰূপ পালে। এতিয়া কিছুমানে সাংসদ দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য তেওঁলোকক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকক ক'বলৈ আৰম্ভ কৰিছে, কি হে দিলীপ শইকীয়া ডাঙৰীয়া, আপুনিতো ৰাষ্ট্ৰীয় সম্পাদক আছিল ভাৰতীয় জনতা পাৰ্টীৰ, দুবাৰৰ সাংসদ আছিল। আনহাতে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা তেওঁকো ক'বলৈ আৰম্ভ কৰিছে, আপুনিতো 3বাৰৰ সাংসদ আছিল, গতিকে 2014 চনৰ পৰা সাংসদ হৈয়েই আছে। আপোনালোকক বাদ দি পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পালে, অথচ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা একেটা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত লোক। তেওঁলোকক দিলে, আপোনালোকক কিয় গুৰুত্ব নিদিলে? আপোনালোকেতো জ্যেষ্ঠ মানুহ, আপোনালোকেতো RSS কৰা মানুহ, আপোনালোকেতো মানে ইমান দিন ধৰি বিজেপিৰ লগত জড়িত হৈ থকা মানুহ। বিশেষকৈ দিলীপ শইকীয়া ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা অৱদান এওঁলোকতকৈ বহুত পুৰণা। 2014 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কিয়, কেনেকৈ, কাৰ বলত এনেকৈ ইমান উত্থান হ'ল? কেনেকৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হ'ল 2022 চনত হঠাৎ? তাৰ পূৰ্বে তেওঁক ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছিল, তেওঁক জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব আছিল। এই উত্থান কেনেকৈ সম্ভৱ? এই বিষয়লৈ চৰ্চা আৰম্ভ হৈছে, এই বিষয়ক লৈ বিভিন্ন ধৰণে সমালোচনা হৈছে। আনে ইয়াত এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পৰিমল শুক্লবৈদ্য এইবাৰ 4বাৰৰ বিধায়ক, এইবাৰতো শিলচৰৰ পৰা সাংসদ ৰূপে মানে নিৰ্বাচিত হ'ল। ৰঞ্জিত দত্ত তেওঁ একাধিকবাৰ বিধায়ক হৈছিল, তেওঁলোকো পুৰণা। গতিকে পুৰণা বিজেপি কৰ্মী থকাৰ পিছত কিয় একেটা লোকসভাৰ অন্তৰ্গত দুগৰাকী ব্যক্তিক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হ'ল? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতুকে পূৰ্বীয় মন্ত্ৰী আছিল, কেন্দ্ৰীয় মন্ত্ৰী আছিল, তেওঁক সেই একেটা দপ্তৰে দিছে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক কিয়? এই লৈ বিভিন্ন ধৰণৰ চৰ্চা হৈছে। অৱশ্যে বহুতে ক'ব খোজে যে গৌৰৱ গগৈ, বিশেষকৈ যোৰহাটত গৌৰৱ গগৈক ৰুধিবৰ কাৰণে অনাগত সময়ত মানে পবিত্ৰ মাৰ্ঘেৰিটাক অস্ত্ৰ হিচাপে প্ৰস্তুত কৰিবলৈ এক ৰাজনৈতিক মানে কৌশল বুলিও বিবেচনা কৰিছে। এতিয়া আমাৰ কথাটো হ'ল, DK বিভেক্টৰ কথাটো হ'ল, এই যে দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য এওঁলোকতকৈ যোগ্য হয়নে নহয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া? কাৰণ পবিত্ৰ মাৰ্ঘেৰিটাৰ যোগ্যতাৰ কাৰণেই ইমান উত্থান হ'ল নেকি? নিশ্চয় আমি ক'ম যে পবিত্ৰ মাৰ্ঘেৰিটা হয়তো এওঁলোকতকৈ অধিক যোগ্য। পুৰণা নতুনতকৈও কিছু ক্ষেত্ৰত যোগ্যতাকো মানে বিশেষ ধৰণে গুৰুত্ব দিয়া হয় আৰু যোগ্যতাক মাপকাঠি হিচাপে লৈয়ে তেওঁক কাৰ্যভাৰ অৰ্পণ কৰা হয়। এনেকুৱাই হৈছে নেকি? কাৰণ পবিত্ৰ মাৰ্ঘেৰিটাৰ যোগ্যতাক লৈ কোনেও সন্দেহ কৰিব নোৱাৰে। তেওঁ এজন শিক্ষিত লোক, ইংৰাজী হিন্দীত ভাল বুৎপত্তি আছে। গতিকে যিহেতুকে পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক বা বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিছে, গতিকে তাৰ পিছত নতুন পুৰণা এই লৈ যি ধৰণৰ চৰ্চা হৈছে, এই চৰ্চাৰ ক্ষেত্ৰত আমি ক'ব লগা কথাটো হ'ল যে এওঁলোকৰ যোগ্যতা নাই। আৰু যোগ্যতা নোহোৱা মানুহ কিছুমানে মানে দলত বহুত দিন আগৰ পৰা কাম কৰি আছে বাবেই কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব লাগিব, এই কথাটো হ'ব নোৱাৰে। এই কথাটো হোৱা উচিতো নহয় আৰু এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণো নহয়। কিন্তু এটা কথা ঠিক যে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিশেষকৈ দিলীপ শইকীয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু কামাখ্যা প্ৰসাদ তাছা তেওঁলোকে স্থান পাব বুলি মানে মানুহে চৰ্চা কৰিছিল, আনকি RSSেও এই বিষয়ত তৎপৰ হৈ আছিল। তাৰপিছত কেনেকৈ, কিয়, কাৰ হস্তক্ষেপত হঠাৎ এনেকৈ আকস্মিকভাৱে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক মন্ত্ৰীসভাত স্থান দিলে, এই কথাটো হয়তো মানে বিজেপিৰ ভিতৰৰ লোকসকলে ক'ব পাৰিব, অনুমান কৰাটো সহজ কথা নহয়। গতিকে DK বিভেক্টৰ কথাটো হ'ল, এই যে নতুন পুৰণা সংঘাত এই সময়ৰ পৰা আৰু অধিক তীব্ৰতৰ হ'ব নেকি? তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছে নেকি যে পুৰণাসকলক একাষৰীয়া কৰি নতুনসকলক এই ধৰণে সুযোগ আৰু সুবিধা প্ৰদান কৰি ইচ্ছাকৃতভাৱে প্ৰদান কৰি অহা হৈছে? এই কথাবোৰ যদি ক্ৰিয়া কৰে তেতিয়াহ'লে নতুন পুৰণাৰ সংঘাতটো 26ৰ পূৰ্বে অধিক ব্যাপক হ'ব, অধিক তীব্ৰতৰ হ'ব। আৰু এই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণে পৰ্যবেক্ষণ কৰে বা কি ধৰণে মেনেজ কৰে সেয়াও কিন্তু লক্ষণীয় হ'ব। আমি ইয়াত আৰু এটা কথা যোগ দিব খুজিছোঁ, আমি যে ক'লোঁ যোগ্য আৰু অযোগ্য, এতিয়া দিলীপ শইকীয়া বা কামাখ্যা প্ৰসাদ তাছা বা ৰঞ্জিত দত্ত বা পৰিমল শুক্লবৈদ্যই কওক তেওঁলোক পবিত্ৰ মাৰ্ঘেৰিটাতকৈ যোগ্য আছিল নে নাই?
তেওঁলোকৰ নিজৰ ওপৰত যোগ্যতাক লৈ বিশ্বাস আছেনে নাই? তেওঁলোকে ক'ব পাৰিবনে যে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পালে তেওঁলোকে মানে বিচক্ষণতাৰে সুপৰিকল্পিতভাৱে মানে ক্ষিপ্ৰতাৰে কামবোৰ কৰিব পাৰিব? তেওঁলোকে কেন্দ্ৰীয় আমোলা বিষয়াৰ নোটবোৰ পঢ়িব পাৰিব? সেই যোগ্যতা আছেনে নাই? যদি সেই যোগ্যতা থকাৰ পিছতে তেওঁলোকক বঞ্চিত কৰা হৈছে সেয়া বেলেগ কথা, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত। কাৰণ তেওঁলোকে মানে এই দলটোৰ প্ৰতি বহুত ত্যাগ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ যি সময়ত সাধাৰণ জনতাই গ্ৰহণ কৰা নাছিল, যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক একাংশই বিদ্বেষৰ চকুৰে চাইছিল, ঘৃণা কৰিছিল, অপমান কৰিছিল, মানে তেওঁলোক বিভিন্ন ধৰণৰ লাঞ্ছনাৰ সন্মুখীন হৈছিল, সেইখিনি সময়ত দিলীপ শইকীয়া বা কামাখ্যা প্ৰসাদ তাছাৰৰ দৰে লোকসকলে সংগঠনটোৰ ভেটিটো মজবুত কৰি ৰাখিছিল। গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ প্ৰাপ্য, যদিহে যোগ্যতা আছে, আৰু যদি যোগ্যতা নাই তেওঁলোকে মনে মনে থাকক। কাৰণ যোগ্য ভোগ্য বসুন্ধৰা, সি ৰাজনীতিয়ে হওক বা সমাজনীতি হওক বা অৰ্থনীতিয়ে হওক, মানে প্ৰতিটো ক্ষেত্ৰতে। এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত যদি আমি মন কৰোঁ, কিছুমান মানুহ যেনে ফণীভূষণ চৌধুৰী, যিজন ফণীভূষণ চৌধুৰীয়ে দিল্লীলৈ যাব খোজা নাছিল, তেওঁক পঠিওৱা হৈছে। এইকাৰণে পঠিওৱা হৈছে যে উপ নিৰ্বাচনত সেই মানে বঙাইগাঁও সমষ্টিৰ পৰা মানে ভাৰতীয় জনতা পাৰ্টীৰ নতুন মানুহ এজনক আনিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফৈদৰ। এই কথাটো প্ৰত্যেকেই জানে। গতিকে ৰাজনীতিৰ স্বাৰ্থত এনেকুৱা কিছুমান মানুহকো দিল্লীলৈ পঠোৱা হয় বা তেওঁলোকক উৎখান কৰা হয়, তাৰ বেকগ্ৰাউণ্ডত ৰাজনৈতিক অংক থাকে। গতিকে এই ক্ষেত্ৰত এই কেন্দ্ৰীয় মন্ত্ৰীৰ ক্ষেত্ৰতো কিবা অংক আছে নেকি? পবিত্ৰ মাৰ্ঘেৰিটাৰ ক্ষেত্ৰত আমি আগতেও কৈছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হ'ব নালাগে, হ'ব নোৱাৰে। যদি তাৰ পিছতো এই ধৰণৰ কিবা ৰাজনৈতিক কাৰণ থাকিব পাৰে, নতুন পুৰণা, এই কথাবোৰ কিন্তু মানে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ, কনিষ্ঠ, একনিষ্ঠ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মাজত আলোচনা হোৱা উচিত। ইতিমধ্যে হৈছেই। আমি কেৱল এই কথাটোৱে কৈছোঁ যে যোগ্য ভোগ্য বসুন্ধৰা হয়তো এওঁলোকৰ যোগ্যতা নাই, আৰু এওঁলোকৰ যোগ্যতা নাই কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাই যোগ্যতাৰ বলত এই স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ।